নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। আজি মোৰ ভিডিঅ' ঋতুৰ বৰ্ণনা। গছে মেলিব কুঁহিৰ পাত, তেতিয়াই শুনিব কুলিৰ মাত। এই মাহটোৱেই বহাগ, ঠাণ্ডাৰে পৰে অন্ত, এয়াই ঋতু বসন্ত। আম কঁঠাল জাম বগৰী পকি মেলি থাকে বাগৰি, এয়াই গ্ৰীষ্মৰ আগজাননী। জেঠ আহাৰৰ কঠীয়াৰ মেলানি, আনন্দতে খেতিয়কে খেতি বাতি কৰে। শাওণ ভাদৰ ভিতৰতে ৰোৱা সামৰিলে, এই ঋতুৰ নামকেই বৰ্ষা ঋতু বোলে। ফুলিব শেৱালি শৰতত দিব মাতি, তেতিয়াই হয় আহিন কাতি। যাওঁ আমি কুঁৱলী ফালি নিয়ৰৰ জিলিকনি, আঘোণ পুহৰ পকা ধাননি, এয়াই হেমন্ত ঋতুৰ জাননী। অতিকৈ ঠাণ্ডা পৰে গছৰ পাত সৰে, ঠাণ্ডাত থেতুৰা পৰে শীত ঋতুৰ আগমনে। এই ঋতু আহে মাঘ ফাগুনে। ঋতুৰ বৰ্ণনা দিলোঁ এই ধৰণে, সদৌ শেষত সকলোকে ধৰো চৰণে। নমস্কাৰ বন্ধুসকল।